আজি আমি ক্লাস 6 সায়েন্সৰ যি এখন প্ৰেক্টিকেল আছিল অক্সিজেনৰ দ্বাৰা কেনেকৈ জুই জ্বলি থাকে আৰু আমি জানো যে আমাৰ বায়ুত অক্সিজেন থাকে 21%। অক্সিজেন নাথাকিলে কেনেকৈ জুইটো নিভি যায় এইটো আমি প্ৰেক্টিকেল কৰি চাম। এই প্ৰেক্টিকেলটো কৰিবলৈ হলে আমাক ফাৰ্স্ট কি কৰিব লাগিব, এই মমবাতিটো জ্বলাব লাগিব, ঠিক আছে? এতিয়া আমি ফাৰ্স্টত মমবাতিটো ইয়াত জ্বলাই দিম। মমবাতিটো ইয়াত লগাই দিলো। এতিয়া মমবাতিটো জ্বলাই দিছো। এতিয়া এই মমবাতিটোত আমি কি কৰিম, পানী ঢালি দিম, যেনেকৈ আমাৰ এই কিতাপটোত কৈছিলে, হয় না? কিতাপটোত যেনেকৈ কৈছিলে, যেনেকৈ পঢ়িছিলো ঠিক সেইদৰে আমি কৰিম। এতিয়া আমি ইয়াত পানী ঢালি দিম। এতিয়া আমি পানীখিনি ইয়াত ঢালি দিলো। ঠিক আছে? আমি যদি এতিয়া এই গ্লাছটোৰ দ্বাৰা এই মমবাতিটো ঢাকি দিওঁ তেনেহলে কি হ'ব চোৱা। মমবাতিটো ইয়াত কি কৰিম, এতিয়া ঢাকি দিম, ঠিক আছে? মমবাতিটো ঢাকি দিছো। এতিয়া ঢাকি দিয়াৰ লগে লগে কি হৈছে, মমবাতিটো কি হল, নিভি গল। গৈছে নে নাই? সকলে চোৱা ভালকে, পানীখিনি জমা হৈ গৈছে আৰু কি হল, মমবাতিটো নিভি গল। মমবাতিটো নিভি যোৱাৰ কাৰণটো কি জানানে নাই? কাৰণ কি, এই অৱস্থাটোত যিমানখিনি অক্সিজেন আছিলে সাৰাউণ্ডিঙত, সেই অক্সিজেনখিনিৰ দ্বাৰা এই মমবাতিটো জ্বলি আছিলে। এতিয়া অক্সিজেন শেষ হৈ গল, তেতিয়া কি হল, মমবাতিটো নিভি গল আৰু আমাৰ ইয়াত থকা পানীখিনি ভিতৰত সোমাই গল। সোমাই যোৱাৰ কাৰণটো কি ভিতৰত, কাৰণ এই মমবাতিটো জ্বলিবৰ কাৰণে বহুতখিনি অক্সিজেনৰ দৰকাৰ আছিল আৰু পানীৰ পৰা অক্সিজেন চুহিবলৈ চেষ্টা কৰিছিল, সেইকাৰণে পানীখিনি সোমাই গৈছে। এতিয়া প্ৰেক্টিকেলটো সকলোৱে ভাল কৰি বুজিব পাৰিছা? কিবা অসুবিধা?